আমগুৰিৰ হালুৱাটিঙত অসমীয়া যুৱ মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান। হালুৱাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি বৰুৱাক অসমীয়া যুৱ মঞ্চৰ সম্বৰ্ধনা। ড্ৰাগছ, গৰু, চোৰ তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সদায়ে যুঁজি আহিছে আৰক্ষী বিষয়াগৰাকীয়ে আৰু সেয়েহে অসমীয়া যুৱ মঞ্চই সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী বিষয়াগৰাকীক। হালুৱাটিং ড্ৰাগছমুক্ত কৰাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল ভাস্কৰ জ্যোতি বৰুৱা। ভাস্কৰ জ্যোতি বৰুৱা সদায়ে জনসাধাৰণৰ লগত সংযুক্ত হৈ থাকে। তেখেতে কৰি অহা ভাল ভাল কামবোৰৰ বাবে জনোৱা হয় সম্বৰ্ধনা। ড্ৰাগছ, গৰু চোৰ তথা বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰা, আইন শৃংখলা সুস্থিৰ কৰি ৰখাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ কাৰণেই অসমীয়া যুৱ মঞ্চই ভাস্কৰ জ্যোতি বৰুৱাক সম্বৰ্ধনা জনাই ফুলাম গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰৰে আৰক্ষী বিষয়াগৰাকীক জাতীয় সংগঠনটোৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মন্তব্য আছে, আমি মন্তব্য শুনাই লৈছোঁ। আমি অসমীয়া যুৱ মঞ্চই আমাৰ হালুৱাটিং আৰক্ষী বিষয়া ভাস্কৰ বৰুৱাক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ, তেখেতক শুভেচ্ছা জ্ঞাপন কৰোঁ, তেখেতক উৎসাহ জনাওঁ। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে হালুৱাটিং অঞ্চলত তেখেতে ড্ৰাগছৰ ওপৰত যিদৰে মানে জঁপিয়াই পৰিছিলে, ড্ৰাগছৰ বিৰুদ্ধে আমি সঁচাকৈ আমি ভাল পাইছিলোঁ। কাৰণ তেখেতে আমি দেখিছোঁ ড্ৰাগছৰ মাফিয়াক ধৰিছিলে, গৰু মাফিয়াক ধৰিছে, ড্ৰাগছ মাফিয়াক ধৰিছে। গতিকে এইখিনি ভাল আৰু তেখেতে বহুত ভাল ভাল কাম কৰিছে আৰু তেখেতে পাব্লিকৰ লগত ৰিলেটেড ৰাখে। তো গতিকে তেখেতে যিখিনি ভাল ভাল কাম কৰিছিলে আপুনি দেখিবলৈ অকল হালুৱাটিঙেই নহয়, আমি সমগ্ৰ অসমৰ যিসকল পুলিচ ভাল ভাল পুলিচ বিষয়া আছে, ভাল ভাল কাম কৰা পুলিচ বিষয়া আছে, তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, উৎসাহ জনাইছোঁ। গতিকে ঠিক তেনেদৰে আজি আমি আহি হালুৱাটিং আৰক্ষী বিষয়াকো তেখেতৰ ভৱিষ্যতে যাতে আৰু ভাল ভাল কাম কৰিব পাৰে, ড্ৰাগছ শেষ কৰি দিব পাৰে, গতিকে তেনেধৰণৰ এটা উৎসাহ দিবৰ কাৰণে আমি এখন তেখেতক আজি সম্বৰ্ধনা পত্ৰ আমি জ্ঞাপন কৰিছোঁ বা সম্বৰ্ধনা জনাইছোঁ। আচলতে এয়া আৰক্ষীৰ কৰ্তব্য আৰু সেইটো কাৰণে মই ইয়াত মোক পঠাইছে বা অসম পুলিচত মই কৰ্মৰত। কিন্তু এইবিলাক যোনবিলাক সম্বৰ্ধনা কাৰ্যসূচী, এইবিলাকে আচলতে আমাক কিছু কিছু ক্ষেত্ৰত আমাৰ মনটো প্ৰফুল্লিত কৰি তোলে। কোনোবাই যদি শলাগ লয়, সঁচা কথা ক'বলৈ গ'লে শলাগ ল'লে কোনো মানুহৰ মই ভাবোঁ বেয়া নালাগে, সকলোৱে ভাল লাগে। আৰু এই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চই মই দেখিছোঁ বহুত ভাল ভাল কাম কৰি আছে। তেওঁলোকে আচলতে আমি শলাগৰ পাত্ৰ বুলি যে ভাবিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যি মানে উঠি অহা ল'ৰাখিনি তেওঁলোকৰ এই সংগঠনটোত আছে, যুৱ মঞ্চত আছে, তেওঁলোকেও ভাল ভাল কাম কৰি গৈ আছে। আমি নিজে দেখিছোঁ, আমাক বিভিন্ন সময়ত বিভিন্ন ইনফৰমেশ্যন দিয়ে আৰু সেই ইনফৰমেশ্যনে আমাক মানে বহুত সহায় কৰে। আৰু সেই ইনফৰমেশ্যনৰ সৈতে যদি আমাৰ কৰিবলগীয়া কামখিনি মিলি যায়, তেতিয়া এটা ভাল ৰিজাল্ট পোৱা যায়। একচুৱেলি মই সম্পূৰ্ণ মানে ড্ৰাগছৰ মই বুলিয়ে নহয়, অসম পুলিচে সম্পূৰ্ণ ড্ৰাগছৰ পিছত লাগি আছে যে কেনেকৈ এখন ড্ৰাগছমুক্ত অসম গঢ়ে, তাক চেষ্টা কৰি আছে। আৰু এই ক্ষেত্ৰত তেওঁলোকে আমাক বাৰে প্ৰতি বহু ক্ষেত্ৰত আমাক আগবঢ়াই আহিছে। আমাৰ আকাশ দা আছে, জিকু মাইনা আছে, মই প্ৰত্যেকৰ নাম লোৱা নাই, কিন্তু সকলোৱে ইমান ধুনীয়াকৈ কাম কৰি আছে। এই কামক আমি শলাগ জনাইছোঁ আৰু মোক এই শলাগৰ পাত্ৰ বুলি ভবাত মই তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসমীয়া